5 বছৰ হৈ আছিলে আৰু আমাৰ কোনো সন্তান নাছিলে। আমি বহুত ডক্টৰক দেখালো, বহুত মেডিচিন ললো, কিন্তু সফল নহল। মই এটা কথাই মোৰ অন্তৰত মই স্থিৰ কৰিলো, আমি গীতমালাত পাওঁ সন্তানবিলাক জিহুৱাই দিয়া গীত হয়, সন্তানবিলাক জিহুৱাই দিয়া আধিপত্য হয়। আৰু মই মোৰ অন্তৰৰ পৰা মই ঈশ্বৰক একটাই প্ৰাৰ্থনা কৰিলো, যদি তোমাৰ ইচ্ছা হয় নিশ্চয় এদিন আমাক সন্তান দিবা, কিন্তু যদি তুমি নিদিয়াও তথাপি মোৰ কোনো আপত্তি নাই। কাৰণ আমি জানো বাইবেলত আমি পাওঁ ঈশ্বৰ আমাৰ সকলোৰে কাৰণে এটা এটা প্লান কৰি থৈছে, এটা এটা আঁচনি আছে, আৰু ঈশ্বৰ যি কৰে আমাৰ ভালৰ কাৰণে কৰে। আৰু মই ঈশ্বৰক মোৰ হৃদয় মোৰ অন্তৰেৰে সৈতে মই ধন্যবাদ দিওঁ, যেতিয়া মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো ঈশ্বৰে আমাক সন্তান দিলে। হালেলুয়া, হালেলুয়া, প্ৰেজ দ্য লৰ্ড, হালেলুয়া, প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আমি বহুত সময়ত আমি ভাবো, বিশেষকৈ আমি মহিলাবিলাক আমি বহুত সময়ত উইক হৈ যাওঁ। ঘৰৰ টেনশ্যন, সন্তানবিলাকৰ টেনশ্যন, বহুত ধৰণৰ অসুবিধা থাকে, কিন্তু তথাপি আমি যদি আমাৰ অন্তৰেৰে সৈতে ঈশ্বৰক বিচাৰো আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰ কেতিয়াও আমাক নেৰে। ঈশ্বৰে কেতিয়াও আমাৰ প্ৰাৰ্থনা কেতিয়াও বিফলে নাযায়। মাত্ৰ আমাৰ অন্তৰত বিশ্বাস হ'ব লাগে। যদি বিশ্বাস নাই একোৱে নাই। আমি যদি ঈশ্বৰৰ আগত বিশ্বাস কৰি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰ নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনিব। হে মোৰ প্ৰভু প্ৰিয় যীশু,